এতিয়া আইছো কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে মই চমুকে বুজাই দিছো ইয়াতে পি আৰু কিউ নামৰ দুখন টাউন আছে আৰু ইংত দুটাৰ মাজৰ দূৰত্ব মই ইয়াতে দেখাইছো এইটো হল ৰব পি আৰু কিউ ঠিক আছে ইংত দুটাৰ মাজৰ দূৰত্ব হৈছে 240 কিলোমিটাৰ ঠিক আছে বুজি ফাইল কুৱেশ্যনটো বুজিলেহে এনেকুৱা কুৱেশ্যন আহিলে শৰ্ট ট্ৰিকত কৰিব পাৰিম এই কুৱেশ্যনটো আমি শৰ্ট ট্ৰিকত 3 সেকেন্ডৰ ভিতৰত উলিয়াই দিম আৰু এজন বাইক ৰাইডাৰে ঠিক আছে ইয়াতে কৈছে এজন বাইক ৰাইডাৰে কিউ দিশৰ পৰা ঠিক আছে ইয়াৰ পৰা পি দিশৰ পৰা কিউ দিশলৈ 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত স্পিডত গৈ আছে সেম কিউ দিশৰ পৰা পি দিশলৈ 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত অল স্পিডত এজন বাইক ৰাইডাৰে চলাই গৈ আছে কেইটা বজাত 8 PM টাইমটো মেনশন আছে ঠিক আছে কেইটা বজাত 8 PM ঠিক আছে টাইমটো বহুত ইম্পৰ্টেন্ট ইয়াতে এতিয়া আমাক সুধিছে যে ইংত দুটা কিমান টাইমত লগ পাব এইটো আমাক উলিয়াব লাগে মানে ইংত দুটা কিমান টাইমত মুকামুকি হ'ব ঠিক আছে এনে ধৰণে কিমান টাইমত মুকামুকি হ'ব এইটো আমাক উলিয়াব কৈছে সো এই কুৱেশ্যনটো আমি কি কৰিব লাগে এটা ট্ৰিক্সৰ সহায়ত কৰি দিম ঠিক আছে মই ইয়াতে দৰিছো ইংত দুটা কিমান টাইমত লগ পাব মই কম যে 1 আৱাৰ ইমান ঘণ্টাৰ পাছত লগ পাব ঠিক আছে ইমান ঘণ্টাৰ পাছত কি ইংতে লগ পাব এতিয়া ইংত দুটাৰ স্পিডটো কি কৰিব লাগে প্লাস কৰিব লাগে এটা আছে 40x আনটো আছে কিমান 50x ইকুৱেল কিমান দিয়া আছে আমাক 240 দিয়া আছে এতিয়া প্লাস কৰক প্লাস কৰিলে কিমান হ'ব 90x ইকুৱেল টু কিমান হ'ব 240 এতিয়া কি উলিয়াব লাগে x ৰ মান উলিয়াব লাগে সো মই ইয়াতে কৰিলো x ইকুৱেল টু ইয়াতে কিমান 240 আছে ডিভাইডেড বাই কিমান 90 শূন্য শূন্য কাটন গল তেতিয়া কিমান থাকিলে 24 বাই কিমান থাকিলে 9 যে এতিয়া হৰণ কৰিলে কিমান বুলি ক'লে মই কম যে 2 তাৰপিছত 2 বাই কিমান হ'ব 3 কেনেকে বুলি সুধিলে মই এইটো দেখাই দিছো কেনেকে এইখিনি হ'ব অল ঠিক আছে মই ইয়াত দেখাই দিছো বহুতৰ এইটো কনফিউজ থাকে কেনেকে হল হাউ ইজ পসিবল ওকে ইয়াতে সক কিমান আছিল ইয়াতে 24 9 এৰে কি কৰিলো ডিভাইড কৰিলো ইয়াতে আছে 2 9 er 18 অল ইয়াতে কিমান থাকিব 6 এতিয়া আমি জানো যে ইয়াৰ ৰিজাল্ট যেটো পালো এটো ইয়াত লিখিব লাগে আৰু যেটো ৰিমাইন্ডাৰ থাকিলে আমি ওপৰত আৰু যেটোৰে অৰণ কৰিছো এটো ইয়াত এতিয়া 6 বাই 9 ক যদি এনেকে লিখে তেতিয়ালে মই কাটকুট কৰিম নে 2 3 গুণ 6 3 3 গুণ 9 তাৰ মানে কি পালো আমি এইটোৰ জায়গাত কি লিখিলো 2 ইপালে ফালে 2 বাই 3 এইটো হল নে নহয় এতিয়া টোটাল সময় আমি পালো যে 2 ঘণ্টাৰ পাছত লগ পাব কেই ঘণ্টাৰ পিছত 2 ঘণ্টা অল এইটো হল 2 ঘণ্টা আৰু এইটোৱে 2 ঘণ্টা হল ফুল টাইম অল এতিয়া এইটো কিয়াৰ আছে ঘণ্টাৰ আছে এইটোকো আমি ঘণ্টাৰ টকাত হল 2 বাই 3 কিয়াৰ আছে ঘণ্টাৰ আছে 2 বাই 3 টো কি আছে আৱাৰ্ছত আছে ঠিক আছে এতিয়া আমি এইটো কিলৈ কনভাৰ্ট কৰিম মিনিটলৈ কনভাৰ্ট কৰিম মিনিটলৈ যদি কনভাৰ্ট কৰো 2 বাই 3 তেতিয়ালে কি কৰিম 60 পূৰণ কৰি দিম ঠিক আছে ইয়াৰ লগত কি কৰি দিম এইটো হৈছে পূৰণ অল কি কৰিম 60 এটা পূৰণ কৰি দিম 60 লগত এইটো পূৰণ কৰিলে কিমান হ'ব 2 3 20 কিমান 60 হল নে নাই এই দুটা পূৰণ কৰিলে কিমান 40 মিনিট কিমান পালো তেতিয়ালে 40 মিনিট সো এনসাৰ হ'ব 2 ঘণ্টা 40 মিনিটৰ পিছত ইংত দুটা কি পাব লগ পাব তেতিয়ালে আমাৰ টাইম আছিল কেইটা বজাৰ ষ্টাৰ্ট হৈছিল 8 বজাৰ লগত 2 যোগ কৰ কিমান হল 10 হল নে নাই 10 মিনিটৰ আছে 40 মিনিট সো অপচন বি টু কাৰেক্ট আনসাৰ হয় ঠিক আছে এনেকুৱা কুৱেশ্যন কিন্তু এক্সামত আহিব এবাৰ ষ্টেণ্ডাৰ্ড কুৱেশ্যন আহিব যোৱা বছৰৰ নিচিনাকে এবাৰ এডিআৰই কুৱেশ্যন প্যাটাৰ্ন বিলাক নাহে দেই এটা বেলেগ সিস্টেমত আহিব ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব মনত ৰাখি থব